সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক আৰু ৯২ বছৰ বয়সতো সত্ৰীয়া নৃত্যই অসমবাসীক গৌৰৱান্বিত কৰা সেইগৰাকী অসমীয়াই আজি লাভ কৰিছে পদ্মভূষণ সন্মান। ইয়াৰ আগত পদ্মশ্ৰী সন্মান লাভ কৰিছিল ছাৰে, আৰু সেইগৰাকী যতীন গোস্বামী ছাৰৰ বাসগৃহত মই উপস্থিত আছোঁ। আজি অসমীয়া গৌৰৱান্বিত, আজি ঘোষণা কৰা হৈছে কিছু সময় পূৰ্বেই যতীন গোস্বামীক ছাৰক সন্মান প্ৰদান কৰা হ'ব পদ্মভূষণ। ইয়াৰ আগত তেখেতক পদ্মশ্ৰী সন্মান তেখেতে লাভ কৰিছিল, আৰু এইবাৰ ভাৰত চৰকাৰৰ অন্যতম সেয়া হৈছে পদ্মভূষণ সন্মান। ছাৰৰ বাসগৃহত মই আছোঁ। ছাৰৰ প্ৰথমে আশীৰ্বাদ ল'ব বিচাৰিম তেখেতৰ আমি NKTVৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম, আৰু কেনেকুৱা অনুভৱ এই সময়ছোৱাত তেখেতৰ লগত কথা পাতিম। ছাৰ, প্ৰথমে আপোনাৰ সেৱা জনাইছোঁ। প্ৰথমে কি ক'ব আজি ইয়াৰ আগত পদ্মশ্ৰীৰ সন্মান ছাৰ, এইবাৰ পদ্মভূষণ, ৯২ বছৰ বয়সতো একনিষ্ঠভাৱে আপুনি নৃত্য বিভিন্ন স্থানত আপুনি গৈ থাকে বা নৃত্য প্ৰদৰ্শন কৰে আপুনি। এই সন্মানটো আচলতে অসমৰ ৰাইজৰ আৰু অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱৰ আশীৰ্বাদৰ ফল। অসমৰ ৰাইজে মোক যিমান মৰম কৰে, যিমান শ্ৰদ্ধা কৰে, যেনেকৈ আশীৰ্বাদ দিয়ে, অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱসকলৰ যি মোৰ প্ৰতি আদৰ, মোৰ প্ৰতি যিটো তেখেতসকলৰ শ্ৰদ্ধা আশীৰ্বাদ, এই সকলোখিনি মিলি আচলতে এইবোৰ সম্ভৱ হৈছে। সেইকাৰণে মই সকলোলৈকে মই সেৱা আগবঢ়াইছোঁ, আৰু লগতে অসম চৰকাৰ আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়, তেখেতসকলৰ অনুমোদন নহ'লে এইটো সম্ভৱ নহয়। গতিকে তেখেতসকলৰো মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু এটা কথা, যিটো মাধ্যমৰ কাৰণে মোক এই সন্মানটো দিছে, সেই মাধ্যমটো হ'ল অসমৰ সত্ৰীয়া নৃত্য। তো সত্ৰীয়া নৃত্যৰ যি বৰ্তমান অৱস্থা, ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই যদি অকণমানো বৰঙণি আগবঢ়াইছোঁ, তাৰ বাবেই এই সন্মানটো মোলৈ আগবঢ়াইছে। গতিকে এই সন্মান আচলতে অসমৰ সত্ৰীয়া নৃত্য দিয়া এটা ডাঙৰ সন্মান, এটা ডাঙৰ স্বীকৃতি। আজি মোৰ এটা কথা অনুভৱ হৈছে যে কষ্ট কৰিলে আৰু নিৰৱচ্ছিন্নভাৱে লাগি থাকিলে এদিন নহয় এদিন তাৰ স্বীকৃতি আহিবই। মই সদৌ অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা সেৱা আগবঢ়াইছোঁ। লগতে আপোনালোকৰ চেনেললৈ সকলো কৰ্মকৰ্তালৈও মই আন্তৰিক শ্ৰদ্ধা আগবঢ়াইছোঁ। তেখেতসকলে আজি মোক ইয়াত আহি আপোনালোকে মোৰ অনুভৱ যিটো, সেই অনুভৱ ব্যক্ত কৰিবলৈ সুবিধা দিয়াৰ কাৰণে। ছাৰ, মই যিমান দূৰ জানো আপোনাৰ ৯২ বছৰ, আৰু ৯২ বছৰ বয়সতো একনিষ্ঠভাৱে সত্ৰীয়া সংস্কৃতিৰ আপুনি সাধনা কৰি আছে। আপুনি আজিৰ তাৰিখতো নৱপ্ৰজন্মক শিক্ষাদান কৰি আছে। আপুনি শিকাই নৃত্য কেনেদৰে কৰিব লাগে, আৰু অৱশেষত এই ভাল খবৰটো, ইয়াৰ আগত পদ্মশ্ৰী, এইবাৰ পদ্মভূষণ। ছাৰ, এইটো কথা হৈছে কি, মই তাই যিটো ক'লোঁ যে আমাৰ এটা অসমীয়া ভাষাৰ কথা আছে যে লাগি থাকিলে মাগি খাব নালাগে। গতিকে কষ্ট কৰিলে নিশ্চয় তাৰ এদিন ফল আহিবই। আৰু যিটো কথা কৈছোঁ যে নিৰৱচ্ছিন্নভাৱে মই যিটো কৰি আছোঁ, ৯২ বছৰ বয়সলৈকো মই যিটো কাম কৰি আছোঁ, সেইটো কামৰ এটা স্বীকৃতি বুলি ভাবিছোঁ। কিন্তু এই গোটেই কথাটো নিৰ্ভৰ কৰিছে কিন্তু গোটেই অসমৰ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদৰ ওপৰত, আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মোৰ প্ৰতি শ্ৰদ্ধা, তেওঁলোকৰ যিখিনি ত্যাগ সত্ৰীয়া নৃত্যৰ কাৰণে, এই কথাখিনিৰ কাৰণেও কিন্তু এইখিনি সম্ভৱ হৈছে। গতিকে মই সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা আগবঢ়াইছোঁ। ছাৰৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা বাৰু? স্বাস্থ্য অৱস্থা এনেই ভাল, কিন্তু এই মাজে মাজে কেতিয়াবা আঁঠু দুটা অলপ বিষ হয়, ভৰিৰ অলপ কমজুৰি হৈছে। গতিকে সেইটোৱে অলপ অসুবিধা কৰে, তাৰ বাহিৰে অন্য বিশেষ দিগদাৰী নাই। এতিয়া কিমানমান ছাত্ৰ ছাত্ৰীক আপুনি প্ৰশিক্ষণ দি আছে? আচলতে সেইটো একো ঠিক নাই এইকাৰণেই যে গোটেই অসমৰ মানুহ আহে নহয়, আৰু ইয়াত ৰেগুলাৰ আমাৰ যিখন নৃত্যৰ স্কুল সত্ৰীয়া একাডেমি, ইয়াত আমাৰ প্ৰায় 100 ষ্টুডেণ্ট আছে, 100 ল'ৰা ছোৱালী আছে। কিন্তু অসমৰ বিভিন্ন ঠাইৰ পৰা যে ল'ৰা ছোৱালীবিলাক বিভিন্ন সময়ত আহে,
সেইবোৰ লেখৰ নহয় নহয়, সেইবোৰ কেতিয়াবা মাহেকত 2 দিন আহে, কেতিয়াবা 4 দিন আহে, আৰু সেইবিলাকৰ কোনো শিকাৰো মানে কোনো এটা নিৰ্দিষ্ট সময় নাই। তেওঁলোকে ফোন কৰি এদিনৰ আগত আহি পেলাই পায়হি আৰু শিকি পেলাই গুচি যায়। গতিকে মোৰ কিমান ষ্টুডেণ্ট বুলি ক'লে মই কিন্তু এটা সীমা ক'ব নোৱাৰোঁ। আপোনাক লৈ আজি ছাৰ অসমীয়া গৌৰৱ, আজি পদ্মভূষণ সন্মান আপুনি লাভ কৰিছে, কি ক'ব ছাৰ, কেনেকুৱা? ক'বলৈ একো নাই, কিন্তু কথা হৈছে এইটোৱে যে মই কৈছোঁৱেই আগতে যে অসমৰ ৰাইজৰ আশীৰ্বাদৰ আৰু অসমৰ সত্ৰসমূহৰ ভক্ত বৈষ্ণৱৰ আশীৰ্বাদত এইবোৰ সম্ভৱ হৈছে। লগতে চৰকাৰৰ ওচৰতো মই কৃতজ্ঞ, তেওঁলোকৰ এইটো যদি অনুমোদন নহয়, সম্ভৱ নহয়। গতিকে মই সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। এই যেতিয়া খবৰটো লাভ কৰিছিল পদ্মভূষণ সন্মান আপোনাক এবাৰ প্ৰদান কৰা হ'ব, বা গোটেই কথাটো যেতিয়া আপুনি শুনিছিলে, কাৰ মুখেৰে প্ৰথম শুনিছিলে ছাৰ? গম পাইছিলে নে? নাই, আচলতে কথা হৈছে বিশেষকৈ তথাপি নাজানো, কিন্তু কথা হৈছে কি, মই এই সন্মানটো পোৱাৰ প্ৰথম খবৰটো মোক দিলে প্ৰকাশ মহন্তইহে মোক প্ৰথম খবৰটো দিলে যে আপুনি এনেকৈ সন্মানটো পাইছে। তাৰ আগতে মই পোৱা নাছিলোঁ। আৰু মই মহন্তক সুধিছোঁ আপুনি ক'ত পালে খবৰটো? বোলে মই এইমাত্ৰ পাইছোঁ। এই প্ৰকাশ মহন্তইহে মোক প্ৰথম খবৰটো দিলে। তাৰপাছতে আপুনি কথাটো গম পাইছে? বিভিন্নজনে মোৰ ফোন কৰিছে আৰু টিভিটো ওলাইছে, তেতিয়া মই জানিছোঁ। আৰু কেনেকুৱা আজি যথেষ্ট ভাল লাগিছে চাগে ছাৰ? ভালটো লাগিছেই, সেইকাৰণে এইটো এটা ডাঙৰ সন্মান, গতিকে ভালটো লাগিছেই। সেইকাৰণে মই সকলোকে মই আন্তৰিক ধন্যবাদ আগবঢ়াইছোঁ। ইয়াৰ আগত ছাৰ পদ্মশ্ৰীও আপোনাক দিয়া হৈছিলে, এবাৰ পদ্মভূষণ দিয়া পাইছোঁ। পদ্মশ্ৰী 2008 চনত পদ্মশ্ৰী পাইছিলোঁ। তাৰ বহুত বিৰতিৰ পাছত এইটো পাইছোঁ আচলতে। এতিয়াও ছাৰ আপুনি যেতিয়া বিভিন্ন আমি দেখিবলৈ পাওঁ মঞ্চত আপুনি গৈ থাকে, মঞ্চত আপুনি একাধাৰে যে পূৰ্বে আপুনি যেনেকৈ নৃত্য মানে মঞ্চত নাচে, এতিয়াও সি একাধাৰে সম্ভৱ নে ছাৰ এই 92 বছৰ বয়সতো এনেকৈ নচাটো? না, সম্ভৱ মানে আচলতে অসম্ভৱ বুলি মই নকওঁ। আচলতে যোৱা নৱেম্বৰ মাহত মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱসত মই নাচিছিলোঁ। যোৱা নৱেম্বৰ মাহত কি হৈছিলে, মই আচলতে বহি কৰিম বুলি ভাবিছিলোঁ, কিন্তু পৰিৱেশটো এনেকুৱা হ'ল যে মই থিয় হৈ দিবলৈ বাধ্য হ'লোঁ। গতিকে মই থিয় হৈ কৰিলোঁ অলপ সময়। গোটেই মানুহখিনিয়ে, যিসকল দৰ্শক আছিলে, সকলো দৰ্শকে মোক সমৰ্থন জনালে। সেই তেখেতসকলৰ সমৰ্থনতে আচলতে মই আগবাঢ়ি যাবলৈ সুবিধা পালোঁ। আচলতে অসম্ভৱ বুলি মই নাভাবোঁ কথাটো, কিন্তু বয়সে কিছুমান দিগদাৰী কৰে। বয়সৰ লগত মিলাই পেলাই যদি কৰিব পাৰি তেতিয়াহ'লে কৰিব পাৰি। আৰু ধন্যবাদ জনাইছোঁ। আৰু সেয়া আছিল, আপোনালোকে ইতিমধ্যে গম পাইছেই, অসমীয়া আজি গৌৰৱান্বিত, প্ৰতিগৰাকী অসমীয়াই যাক লৈ গৌৰৱ কৰে 92 বছৰ বয়সতো, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন মঞ্চত যাৰ নৃত্যই সকলোকে আকৰ্ষণ কৰে, যি আজিও থমকি ৰোৱা নাই, সেইগৰাকী অসমীয়াই আজি লাভ কৰিছে ইয়াৰ আগত পদ্মশ্ৰীৰ সন্মান। এইবাৰ আজি সেই অৱশেষত সেই ভাল খবৰটো আহিল, পদ্মভূষণ সন্মান। আৰু ইতিমধ্যেই NKTVৰ কেমেৰাৰ সন্মুখত তেখেতৰ যি মন্তব্য নিজা বাসগৃহৰ পৰা প্ৰকাশ কৰিছে, আৰু আমি আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ।